আপোনাৰ শৰীৰৰ বিভিন্ন অংশত নিশ্চয় তিল আছে। তিলে মানুহৰ জীৱনৰ বহু গোপন কথা উদঙাই দিয়ে। প্ৰতিটো তিলৰ নিজস্ব গুৰুত্ব আছে। শৰীৰৰ বহু অংশত তিল থকাটো সৌভাগ্য বুলি গণ্য কৰা হয়। কিন্তু শৰীৰত অংশভেদে তিলৰ মহত্ব ভিন্ন। তিলে মানুহৰ চৰিত্ৰ, ভৱিষ্যত, ভাগ্য, দুৰ্ভাগ্য সকলো নিৰ্ধাৰণ কৰে। মানুহৰ শৰীৰৰ বহু অংশত তিল থাকে। কিছুমানে তিল ভাল পায় আৰু কিছুমানে বেয়া পায়। তিলে মানুহৰ জীৱনৰ বহু গোপন কথা উদঙাই দিয়ে। প্ৰতিটো তিলৰ নিজস্ব গুৰুত্ব আছে। শৰীৰৰ বহু অংশত তিল থকাটো অতি ভাগ্যৰ কথা বুলি গণ্য কৰা হয়। তিলে মানুহৰ চৰিত্ৰ, ভৱিষ্যত, ভাগ্য আৰু দুৰ্ভাগ্যৰ বিষয়ে বহু ৰহস্যৰ উদ্ঘাটন কৰে। প্ৰতিটো তিলৰ নিজস্ব অৰ্থ আছে। ইয়াৰ কাৰণ আজি আমি আপোনালোকৰ আগত দাঙি ধৰিম। মহিলাৰ শৰীৰৰ অংগত উপস্থিত প্ৰতিটো তিলৰ কি কি গুৰুত্ব আছে জানো আহক। মহিলাৰ কান্ধত থকা তিল। কান্ধত তিল থকা মহিলাসকল অতি ভাগ্যৱান। কান্ধত তিল থকাটোৱে ভৱিষ্যতৰ ৰাজকীয় জীৱনৰ ইংগিত দিয়ে। এই মহিলাসকলে সদায় নিজৰ পৰিয়ালৰ কাষত থিয় দি জীৱন সংগীৰ পৰা বহুত মৰম লাভ কৰে। মহিলাৰ কপালত থকা তিল। কপালত তিল থকা মহিলাক শহুৰেক আৰু স্বামীৰ বাবে অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। কঠিন পৰিস্থিতিটো কেতিয়াও স্বামীক এৰি নাযায়। এনে নাৰীও অতি বুদ্ধিমান আৰু দূৰদৰ্শী হয়। মহিলাৰ ওঠত থকা তিল। যিসকল মহিলাৰ ওঠৰ ওপৰত তিল থাকে তেওঁলোকক অতি আকৰ্ষণীয় আৰু প্ৰতিভাশালী বুলি গণ্য কৰা হয়। যিসকল মহিলাৰ ওপৰ ওঠৰ কোণত তিল থাকে তেওঁলোকে খাদ্য গ্ৰহণৰ প্ৰতি অতি আকৰ্ষিত হয়। তলৰ ওঠত তিল থকা মহিলাসকলৰ নাট্য আৰু অভিনয়ৰ প্ৰতি যথেষ্ট আগ্ৰহী হয়। মহিলাৰ গালত থকা তিল। বাওঁ গালত তিল থকা মহিলাসকলে বিলাসী জীৱনৰ সুখ লাভ কৰে। একে সময়তে তেওঁলোকে নিজৰ পচন্দৰ জীৱনসংগী লাভ কৰে। গালত তিল থকা মহিলাসকল অতিকৈ অন্তৰ্মুখী। কাণৰ ওপৰত থকা তিল। কাণত তিল থকা মহিলাসকলে গহনা পিন্ধি বৰ ভাল পায়। এনে নাৰীক ভাগ্যৱান আৰু বুদ্ধিমান বুলি গণ্য কৰা হয়। কোৱা হয় যে এনে মহিলাসকলে সিদ্ধান্ত লোৱাত অতি ক্ষিপ্ৰতাৰে কাম কৰে। তেওঁলোকে ভালদৰে জানে যে কেনেকৈ নিজৰ মতামত প্ৰকাশ কৰিব লাগে আৰু আনকো সন্মতি দিব লাগে। ভ্ৰূণৰ মাজত থকা তিল। ভ্ৰূণৰ মাজত তিল থকা মহিলাসকল প্ৰতিটো কাম শুদ্ধকৈ কৰাত বিশেষজ্ঞ। যদি সোঁ বা বাওঁ ভ্ৰূণত তিল থাকে তেন্তে সেই মহিলাসকলে বহু টকা উপাৰ্জন কৰে। এই মহিলাসকলৰ মনটোৱেও অতি দ্ৰুতকৈ কাম কৰে। তেওঁলোকৰ মনটো ধৰ্মীয় কাম কাজত অতিশয় ব্যস্ত। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ মিডিয়া 24।